ইতিমধ্যে বহুত ঠাইত আচলতে এতিয়া ভোট গণনা শেষ হোৱাৰ পাছত প্ৰাৰ্থী আচলতে বিজয়ী প্ৰাৰ্থীৰ নাম ওলাই পৰিছে। ঠিক তেনেকৈ যদি আমি ক'বলৈ যাওঁ তিনিচুকীয়া 6টাকৈ সমষ্টিত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ইতিমধ্যে বহু সংখ্যক লিডত আছে আৰু ইতিমধ্যে জানিব পৰা গৈছে যে ওলাই পৰিছে এইটো মুহূৰ্তত যে ভাৰতীয় জনতা পাৰ্টীৰ বৃহৎ জয় ইতিমধ্যে ওলাই পৰিছে তিনিচুকীয়া 6টাকৈ সমষ্টিত। তাৰ সমান্তৰালকৈ নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ সঞ্জয় কিষাণ ডাঙৰীয়া আছে আৰু এইদৰে সঞ্জয় কিষাণক দেখিবলৈ পোৱা গৈছে। মুহূৰ্তত দেখুৱাবলৈ অনুৰোধ জনাম। এইদৰে আচলতে উৎফুল্লিত হৈ পৰিছে ৰাইজ আৰু দেখিবলৈ পোৱা গৈছে। আমি অলপ চন্দ্ৰাৰ ওচৰত যাব বিচাৰিম আৰু সকলোৱে আচলতে মনৰ আনন্দত নাচি বাগি আচলতে ফূৰ্তি কৰিছে এই মুহূৰ্তত, যিহেতু 6টাকৈ সমষ্টিত আচলতে ইতিমধ্যে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱাৰ পথত যিহেতু ওলাই পৰিছে। সঞ্জয়দা আছে, সঞ্জয়দাৰ পৰা অকণমান জানিব বিচাৰিম কি জনাব, যিহেতু বিজয় দিশে আপোনালোকে গতি আগ্ৰহ কৰিছে 6টাকৈ সমষ্টি আপোনালোকৰ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নতুন এটা বিধানসভা সমষ্টি আমাৰ ডাঙৰ এটা প্ৰত্যাহ্বান আছিলে। মাত্ৰ 15 দিনৰ ভিতৰত আমি এই ইলেকশ্যন খেলিবলগীয়া হৈছিলে আৰু মাকুমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ভাষা ভাষী লোকে আমাক আশীৰ্বাদ দিছিলে, মোক আশীৰ্বাদ দিছিলে। আমাৰ দলীয় কাৰ্যকৰ্তাসকলে অতি নিষ্ঠাৰে কাম কৰিছিলে, যাৰ কাৰণে ইমান সুন্দৰভাৱে আমি 28,000তকৈ অধিক ভোটৰ ব্যৱধানত আমি জয় হ'বৰ কাৰণে সক্ষম হৈছোঁ। গতিকে মই এই জয় মোৰ শ্ৰদ্ধাৰ কাৰ্যকৰ্তাৰ ওপৰত মই নিশ্চয় উৎসৰ্গিত কৰিছোঁ। তেওঁলোকৰ সহযোগিতাৰ বাবে এই জয় মই লাভ কৰিছোঁ আৰু আগত দিনত আমাৰ মাকুমবাসীৰ দিহা পৰামৰ্শ গ্ৰহণ কৰি পেলাই যিখিনি কৰণীয় থাকিব তাক নিষ্ঠা আৰু সততাৰে পালন কৰিবৰ কাৰণে মই চেষ্টা কৰিম। বিজয় দিশে আগবাঢ়িছে, বিজয় বুলি আমি জানিবই পাৰিছোঁ, অকণমান মনৰ ভাৱ জানিব বিচাৰিম। নিশ্চিতভাৱে আমাৰ প্ৰায় লাষ্ট ৰাউণ্ড এটা আছে আৰু ইতিমধ্যে আমি 28,000তকৈ অধিক ভোট আমি ইতিমধ্যে পাইছোঁ। গতিকে ৰাইজৰ আশীৰ্বাদ আছে, ৰাইজৰ বহুত আকাংক্ষা আছে, যিখিনি জ্বলন্ত সমস্যা আছে সেইখিনি সমাধান কৰিবৰ কাৰণে অতি নিষ্ঠা আৰু সততাৰে মই কাম কৰিম। যোৱা 10টা বছৰে তিনিচুকীয়াবাসীৰ কাৰণে মই কাম কৰিলোঁ। গতিকে এই 5টা বছৰ মই তাতকৈ অধিক কাম কৰি পেলাই মাকুমক আগুৱাই লৈ যাবৰ কাৰণে মই চেষ্টা কৰিম। লগতে মই তিনিচুকীয়াবাসীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে সুলভ সহায়কো অন্তৰখনে সহযোগিতা কৰিলে। যোৱা দিনবিলাকত আমাৰ চৰকাৰখনে যিদৰে কাম কৰিলে তিনিচুকীয়াৰ কাৰণে, মই যিদৰে কাম কৰিলোঁ, ইয়াৰ ওপৰত বিশ্বাস ৰাখি তেওঁলোকে এইবাৰ তিনিচুকীয়া সমষ্টিকো আগুৱাই লৈ গ'ল আৰু সুলভ সহায়ক যথেষ্ট ভোটেৰে জয় সক্ষম হ'ম। গতিকে তিনিচুকীয়াবাসীক মই এই সহযোগিতা অন্তৰখনে ধন্যবাদ জ্ঞাপন। বহুত ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ আমাৰ তৰফৰ পৰা। এয়া আছিলে নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ প্ৰাৰ্থী সঞ্জয় কিষাণ ডাঙৰীয়া আৰু তাৰ সমান্তৰালকৈ যদি আমি ক'বলৈ যাওঁ আচলতে উৎফুল্লিত হৈ পৰিছে এই মুহূৰ্তত সকলোৱে আচলতে বিজয় সাব্যস্ত যিহেতু কৰিবলৈ গৈ আছে পথত। 6টাকৈ সমষ্টি তিনিচুকীয়া সমষ্টি 6টাকৈ সমষ্টি আচলতে 6টাই দখলত এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থীত। আমি যদি ক'বলৈ যাওঁ প্ৰাৰ্থী হিচাপে আচলতে বিপুল ভোটত প্ৰতিজন প্ৰাৰ্থীয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন প্ৰাৰ্থীয়ে বিপুল ভোটত আচলতে জয়লাভ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে। আৰু আমি যদি কওঁ এই মুহূৰ্তত তিনিচুকীয়াত যি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয় আছে, কাৰ্যালয়ৰ পৰিৱেশ এয়া মোৰ অতিথক দেখুৱাবলৈ সকলোৱে আচলতে ইয়াত আহি তেখেতসকলৰ প্ৰাৰ্থী বিজয়ীৰ পাছত দেখিবলৈ পোৱা গৈছে যে তেখেতসকলে উৎসাহ উদ্দীপনাৰে আচলতে প্ৰাৰ্থীজনক আচলতে আনন্দ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ পৰৱৰ্তী সময়তো আমি বাতৰি সম্প্ৰচাৰ কৰি থাকিম। তিনিচুকীয়াৰ পৰা মই সন্তোষ ফুকন, এনি ভাৰত 24।